গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক আমি সন্মান কৰোঁ, যিসকল সাংবাদিকে নিজৰ কথা নেভাবি দিনে নিশাই ৰাইজৰ হকে বাতৰি সংগ্ৰহ কৰে, তেনে দুগৰাকী চিলাপথাৰ প্ৰেছ ক্লাবৰ সাংবাদিকে যোৱাকালি চিমেণ্ট চাপৰিৰ যি সাপ্তাহিক গৰু বজাৰত হৈ থকা যি চিণ্ডিকেট ৰাজ, সেই চিণ্ডিকেট ৰাজৰ বিষয়ে যেতিয়া তেওঁলোকে বাতৰি সংগ্ৰহ কৰিব যায়, সেই সময়তে চিমেণ্ট চাপৰি সাপ্তাহিক গৰু বজাৰত যিসকলে দালাল ৰাজ চলাই আছে, সেইসকল ব্যক্তিয়ে চিলাপথাৰ প্ৰেছ ক্লাবৰ দুগৰাকী সাংবাদিকক তেওঁলোকে প্ৰাণে মৰা ভাবুকি দিয়ে। সেইসকল সাংবাদিকৰ পৰা তেওঁলোকে যি তেওঁলোকৰ সেই বুম কাঢ়ি লৈ তেওঁলোকক প্ৰাণে মৰা ভাবুকি দিছে। গতিকে সেই বিষয়ে আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই আমি তীব্ৰ গৰিহণা দিছোঁ। যিসকল দুষ্কৃতিকাৰীয়ে চিলাপথাৰ প্ৰেছ ক্লাবৰ দুগৰাকী সাংবাদিকক প্ৰাণে মৰা ভাবুকি দিছে, সেইসকল দুষ্কৃতিকাৰীক ধেমাজি আৰক্ষী প্ৰশাসনে অতি সোনকালে কাৰায়ত্ব কৰক আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰক। কিয়নো আমি বহু সময়ত আমি দেখিবলৈ পাইছোঁ যে সাংবাদিকসকলে যেতিয়া সত্য বাতৰি সংগ্ৰহ কৰিব যায়, সেই সময়ত তেওঁলোকে বিভিন্ন সময়ত অকথ্য নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হয়, কিছুমানে তেওঁলোকে মৃত্যুবৰণ কৰিবলগীয়া আমি উদাহৰণ দেখিবলৈ পাইছোঁ। গতিকে আমি পুনৰবাৰ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ তৰফৰ আমি ধেমাজি আৰক্ষী প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছোঁ। যিসকল দালাল ৰাজে চিমেণ্ট চাপৰিৰ যি সাপ্তাহিক গৰু বজাৰ তেওঁলোকে দালালৰ চিণ্ডিকেট ৰাজ চলাই আছে, সেইসকল ব্যক্তিক উচিত কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। হয়, আজি ৰাতিপুৱা 7:30মান বজাত আমি বিশেষ সূত্ৰে গম পাই চিমেণ্ট চাপৰিৰ সাপ্তাহিক গৰু বজাৰখনত কিছু অনিয়ম সংঘটিত হৈ আছে বুলি আমি গম পাই আমি বজাৰখনলৈ মই বসন্ত ফুয়েল DA News Plus আৰু মোৰ জ্যেষ্ঠ সাংবাদিক আমাৰ প্ৰথম খবৰৰ বৃষ্টি পাঙিং আমি দুজন বজাৰত প্ৰৱেশ কৰিলোঁ। আমি প্ৰৱেশ কৰিছিলোঁ সেই বজাৰত, কিছু আমি বজাৰৰ দৃশ্য চাই আছিলোঁ। তাৰে মাজত আমাক আগচি ভিন্ন ধৰণে গালি গালাজ, আমাৰ সতীৰ্থৰ বুম কাঢ়ি লৈ গৈ এক প্ৰকাৰ মোক পিছফালৰ পৰা এনেকৈ গতিয়াইছে, যদি ইয়াৰ পৰা সোনকালে ওলাই নাযায় শিলগুটি মাৰিম, চৰিয়াম, এনেধৰণৰ বিভিন্ন ধৰণৰ গালি গালাজ পাৰিছে। আমি কোনোমতে তাৰ পৰা প্ৰাণ ৰক্ষা কৰি আমি ওলাই আহিলোঁ। আমি ন্যায় বিচাৰিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদিকে আমি জনসাধাৰণৰ পক্ষত থাকি আমি বাৰ্তাবোৰ সংগ্ৰহ কৰোঁ। এনেদৰে যদি আমাৰ জীৱনৰ প্ৰতি যদি আমাৰ ভাবুকি আহে, আমি প্ৰাণ বচাই যদি এনেকৈ ফুৰিবলগীয়া হয়, আমি ন্যায় বিচাৰিছোঁ। এই ক্ষেত্ৰত আমাক ন্যায় দিব বুলি আমি ভাবিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক আমি সন্মান কৰোঁ, যিসকল সাংবাদিকে নিজৰ কথা নেভাবি দিনে নিশাই ৰাইজৰ হকে বাতৰি সংগ্ৰহ কৰে, তেনে দুগৰাকী চিলাপথাৰ প্ৰেছ ক্লাবৰ সাংবাদিকে যোৱাকালি চিমেণ্ট চাপৰিৰ যি সাপ্তাহিক গৰু বজাৰত হৈ থকা যি চিণ্ডিকেট ৰাজ, সেই চিণ্ডিকেট ৰাজৰ বিষয়ে যেতিয়া তেওঁলোকে বাতৰি সংগ্ৰহ কৰিব যায়, সেই সময়তে চিমেণ্ট চাপৰি সাপ্তাহিক গৰু বজাৰত যিসকলে দালাল ৰাজ চলাই আছে, সেইসকল ব্যক্তিয়ে চিলাপথাৰ প্ৰেছ ক্লাবৰ দুগৰাকী সাংবাদিকক তেওঁলোকে প্ৰাণে মৰা ভাবুকি দিয়ে। সেইসকল সাংবাদিকৰ পৰা তেওঁলোকে যি তেওঁলোকৰ সেই বুম কাঢ়ি লৈ তেওঁলোকক প্ৰাণে মৰা ভাবুকি দিছে। গতিকে সেই বিষয়ে আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই আমি তীব্ৰ গৰিহণা দিছোঁ। যিসকল দুষ্কৃতিকাৰীয়ে চিলাপথাৰ প্ৰেছ ক্লাবৰ দুগৰাকী সাংবাদিকক প্ৰাণে মৰা ভাবুকি দিছে, সেইসকল দুষ্কৃতিকাৰীক ধেমাজি আৰক্ষী প্ৰশাসনে অতি সোনকালে কাৰায়ত্ব কৰক আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰক। কিয়নো আমি বহু সময়ত আমি দেখিবলৈ পাইছোঁ যে সাংবাদিকসকলে যেতিয়া সত্য বাতৰি সংগ্ৰহ কৰিব যায়, সেই সময়ত তেওঁলোকে বিভিন্ন সময়ত অকথ্য নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হয়, কিছুমানে তেওঁলোকে মৃত্যুবৰণ কৰিবলগীয়া আমি উদাহৰণ দেখিবলৈ পাইছোঁ। গতিকে আমি পুনৰবাৰ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ তৰফৰ আমি ধেমাজি আৰক্ষী প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছোঁ। যিসকল দালাল ৰাজে চিমেণ্ট চাপৰিৰ যি সাপ্তাহিক গৰু বজাৰ তেওঁলোকে দালালৰ চিণ্ডিকেট ৰাজ চলাই আছে, সেইসকল ব্যক্তিক উচিত কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। হয়, আজি ৰাতিপুৱা 7:30মান বজাত আমি বিশেষ সূত্ৰে গম পাই চিমেণ্ট চাপৰিৰ সাপ্তাহিক গৰু বজাৰখনত কিছু অনিয়ম সংঘটিত হৈ আছে বুলি আমি গম পাই আমি বজাৰখনলৈ মই বসন্ত ফুয়েল DA News Plus আৰু মোৰ জ্যেষ্ঠ সাংবাদিক আমাৰ প্ৰথম খবৰৰ বৃষ্টি পাঙিং আমি দুজন বজাৰত প্ৰৱেশ কৰিলোঁ। আমি প্ৰৱেশ কৰিছিলোঁ সেই বজাৰত, কিছু আমি বজাৰৰ দৃশ্য চাই আছিলোঁ। তাৰে মাজত আমাক আগচি ভিন্ন ধৰণে গালি গালাজ, আমাৰ সতীৰ্থৰ বুম কাঢ়ি লৈ গৈ এক প্ৰকাৰ মোক পিছফালৰ পৰা এনেকৈ গতিয়াইছে, যদি ইয়াৰ পৰা সোনকালে ওলাই নাযায় শিলগুটি মাৰিম, চৰিয়াম, এনেধৰণৰ বিভিন্ন ধৰণৰ গালি গালাজ পাৰিছে। আমি কোনোমতে তাৰ পৰা প্ৰাণ ৰক্ষা কৰি আমি ওলাই আহিলোঁ।
কেছ দাখিল কৰিছে আমি ন্যায় বিচাৰিছোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদিকে আমি জনসাধাৰণৰ পক্ষত থাকি আমি বাৰ্তাবোৰ সংগ্ৰহ কৰোঁ এনেদৰে যদি আমাৰ জীৱনৰ প্ৰতি যদি আমাৰ ভাবুকি আহে আমি প্ৰাণ বচাই যদি এনেকৈ ফুৰিবলগীয়া হয় আমি ন্যায় বিচাৰিছোঁ এই ক্ষেত্ৰত আমাক ন্যায় দিব বুলি আমি ভাবিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত